কোৰ্ট অফ ডাইৰেক্টৰে কি কৰিলে এটা কোৰ্ট অফ ডাইৰেক্টৰ্ছ কি হয় ওকে সো দুটা বস্তু আছে ইয়াতে আমি অলপমান জানিব লাগিব এটা আছিল কোৰ্ট অফ ডাইৰেক্টৰ্ছ আৰু এটা আছিল বৰ্ড অফ কন্ট্ৰোল কোৰ্ট অফ ডাইৰেক্টৰ্ছ মানে কি আছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মেইন এক্সিকিউটিভ যোনটো বডি হয় ওকে মেইন এক্সিকিউটিভ বডিটোৰ নামে আছিল কোৰ্ট অফ ডাইৰেক্টৰ্ছ মানে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীত যিমান কেইজন মেজৰ শ্বেয়াৰ হোল্ডাৰ আছে তেওঁলোকৰে এটা ডিচিশন মেকিং গ্ৰুপ বিশেষকৈ যোনটো মেইন এক্সিকিউটিভ বডি ওকে তেওঁলোকে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ক'ত ইনভেষ্ট কৰিব কোনখন কাণ্ট্ৰিৰ লগত কিমান ট্ৰেড কৰিব কেনেকৈ মনোপলি লাইচেন্স তেওঁলোকে পাব কাক গভৰ্ণৰ জেনেৰেল হিচাপে এপইণ্ট কৰিব তেনেকুৱা ধৰণৰ এপইণ্টমেণ্টবিলাক আল্টিমেটলি চোৱা চিতা কৰিছিলে কোৰ্ট অফ ডাইৰেক্টৰ্ছে ওকে আৰু বৰ্ড অফ কণ্ট্ৰলে কি কৰিছিলে বৰ্ড অফ কণ্ট্ৰলটো কমপ্লিটলি ব্ৰিটিছ ক্ৰাউনৰ আণ্ডাৰত আহে ইয়াৰ মানুহকেইজন হৈছে কোৰ্ট অফ ডাইৰেক্টৰৰ মানুহকেইজন হৈছে কমপ্লিট ইষ্ট ইণ্ডিয়া কোম্পানীৰ মালিককেইজন তাৰমানে ওকে কিন্তু বৰ্ড অফ কণ্ট্ৰলৰ মানুহকেইজন হৈছে যে তেওঁলোকে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইণ্ডিয়াত কি কৰি আছে বিশেষকৈ এডমিনিষ্ট্ৰেটিভ আৰু পলিটিকেল ফাংচনছবিলাকৰ বিষয়ে ৰিপৰ্ট কৰিছিলে কাক ব্ৰিটিছ ক্ৰাউনক মানে ৰাণীক দিছিলে ব্ৰিটিছ মহাৰাণীজনীক